যিসকল দুখীয়া মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এখন ডাঙৰ আপডেট প্ৰদান কৰিছে। তো যিসকল দুখীয়া মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়া মানুহৰ বেংক একাউণ্টত অহাকালি 28 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন। কিন্তু এই তিনিখন কাম নকৰা দুখীয়াসকলে লাভ নকৰে PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ টকা। তো কোন তিনিটা কাম বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকক প্ৰথমে দেখুৱাই আছো যে চৰকাৰে অহাকালি PM কিষাণ আঁচনিৰ টকা যে প্ৰদান কৰিব এই বিষয়ত কি আপডেট লৈ আহিছে। তো আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত PM ইভেন্ট লিখি যদি সাৰ্চ কৰি দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ মোবাইলত এনেকুৱা ইন্টাৰফেস আহিলে PM ইভেন্ট যে লিখা আছে তলত ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত PM ইভেন্টৰ ৱেবসাইটটো ওপেন হ'ব। ওপেন হোৱাৰ পিছত ইয়াতে স্পষ্টকৈ আপোনালোকে লিখা চাব পাৰিব। ইয়াতে লিখা আছে মাননীয় प्रधानमंत्री श्री नरेंद्र मोदी द्वारा 9 करोड़ PM किसान लाभार्थियों को 16वें किस्ती का हस्तांतरण और किसानों के साथ संवाद 28 फरवरी 2024 दोपहर 12 बजे। तो ইয়াতে কোৱা অনুযায়ী অহাকালি 28 ফেব্ৰুৱাৰী দিনৰ 12 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ 9 কোটি দুখীয়া হিতাধিকাৰীসকলক প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহাকালি 100% লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত 2000 কোটি টকা। কিন্তু যিসকল দুখীয়া মানুহে PM কিষাণ আঁচনিত নাম আছে কিন্তু PM কিষাণ আঁচনিৰ KYC লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড সিডিং কৰা নাই সেই সকল দুখীয়া মানুহে কিন্তু PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন নাপাব। তো আপোনালোকৰ যদি এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম কৰা নাই তেন্তে অতি শীঘ্ৰে কৰি ল'ব। তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।